আমি আৰু আমাৰ ক্লাছৰ মাজলৈ আহিছোঁ হয়নে নহয় আমি আলোচনা কৰি আছিলোঁ বেংকিং ইউনিট নাম্বাৰ 4 নন বেংকিং ফাইনেন্সিয়েল ইনষ্টিটিউশ্যন বা নন বেংক ফাইনেন্সিয়েল ইনষ্টিটিউশ্যন অৰ্থাৎ ডেভেলপমেণ্ট বেংকৰ আজি আমি আলোচনা কৰিবলগীয়া টপিকটো হৈছে আমাৰ উন্নয়নী বেংকৰ দৰকাৰ কি বা ইয়াৰ ভূমিকানো কি কাৰণত এখন দেশৰ বা আমাৰ নিচিনা দেশ এখনত উন্নয়নী বেংকৰ গুৰুত্ব আছে বা তেওঁলোকে কি ধৰণৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগে বা তেওঁলোকৰ আমাৰ দৰকাৰনো কি এই বেংকৰ দৰকাৰনো কি কিহৰ কাৰণে এই বেংক আমাৰ দৰকাৰ হয় হয়নে আমি আগতে আমি ইয়াৰ ফাংচনখিনি আমি আলোচনা কৰিছোঁ তাৰ আগতে আমি ইয়াৰ আলোচনা কৰিছিলোঁ আমি ইয়াৰ ফিচাৰ্ছখিনি আৰু আজি আমি আলোচনা কৰিম কোনখিনি ইয়াৰ নিড অব্লিক ৰোল অফ ডেভেলপিং বেংক এতিয়া কথাটো হ'ল যে কি হয় ইয়াৰ মূলত যিখিনি ইয়াতে সৰু এটা টপিক দিছে 2-4 লাইনমানৰ ভিতৰত থকা কেইটামান লাইন আছে সেইকেইটা আমি আলোচনা কৰিম The finance is a prerequisite to mobilize the real resource for the organizing production. In developing economy, however, lack of finance is not only the deterrent to economic development. Even when finance is available, the other important factors like imperfection of industry and economic development. Hence, it is necessary to make a finance and other development assistance in a package to take the dormant and developing economy like the take of stage. Therefore, the setting up to a developed bank or institution in a prerequisite economic development bank play an important role following say. যে কি হয় মূলধনে হৈছে আমি যদি চাওঁ যে মূলধনে হৈছে কি কৰা হয় যে আমাৰ যিবিলাক ৰিয়েল ৰিসোৰ্স আছে ফৰ অৰ্গেনাইজিং প্ৰডাকশন আমি প্ৰডাকশন বা উন্নয়নমূলক ক্ষেত্ৰত আমি কি কৰিব পাৰোঁ মূলধন অবিহনে কৰিব নোৱাৰো তো মূলধন অবিহনে যদি কৰিব নোৱাৰো আমাৰ নিচিনা দেশত ইন ডেভেলপিং কান্ট্ৰি lack of finance is not only the deterrent economic development যে আমি মূলধনৰ অভাৱে অকল নহয় বা মূলধনৰ অভাৱে কি কৰিছে এখন ডেভেলপিং কান্ট্ৰিক আমাক আকো কি কৰে তোমাৰ সেই উন্নতি শিখৰ স্তৰলৈকে আমাৰ লৈ যোৱাত কি কৰে ব্যাঘাত জন্মায় লগতে কি কৈছে ইভেন when the finance is available আৰু তাৰ পৰিৱৰ্তে আকো এটা কথা কোৱা হৈছে যে মূলধন প্ৰদান কৰিলেও বা ফাইনেন্স আমাৰ এভেইলেবল থাকিলেও মূলধন যদি আমাৰ যদি উভয়নদী হৈ থাকেও তথাপিতো কিন্তু আমি বহু ক্ষেত্ৰত কাৰ্য আমি সম্পন্ন কৰিব পৰাত আমাৰ কি হয় ব্যাঘাত জন্মায় গতিকে ডেভেলপিং বেংকসমূহে এই কাৰ্যখিনি কি কৰে তোমাৰ যে মূলধনৰ অভাৱ বা মূলধনৰ আমাৰ উভয়নদী তাক লগাই কেনেকৈ এটা পেকেজৰ কি কৰে এটা সৃষ্টি কৰে যে কি কৰিব যে এটা অৰ্গেনাইজেশ্যনত মূলধনৰ অভাৱ নোহোৱাকৈ আৰু মূলধনৰ অভাৱ থকা এটা অনুষ্ঠানক মূলধনৰ অভাৱ নোহোৱাকৈ কি কৰা সঠিক ৰূপত কেনেকৈ তাক চলাব পাৰি কি ধৰণে এটা অনুষ্ঠান বা এটা খণ্ড আগুৱাই নিব পাৰি সেই গোটেই কাৰ্যখিনি কি কোনে কৰে এই গোটেই কাৰ্য বা ইয়াৰ যি গুৰুত্ব বা ইয়াৰ যি ভূমিকা এই ভূমিকা কোনে পালন কৰে আমাৰ উন্নয়নী বেংকে so that are the main point whenever you have to the lack of finance it could not be think about that what type of organization you should be the implemented but in this question most of the question is that to interpret to here there's a lot more of people have lot of the money but they could not be start up a business why so that is the main features that the main function you should be the remember that but we should be remember that by this those should be the point has been to the pinpoint is that if you give the total package how to run your business and how to develop your business
The complete package, not the lack of finance, and also be the availability of the finance. A গোটেই complete package কি কৰিব তোমাৰ, this should be the given by the developing bank and play by the important role. That's why some point has been the given but mentioned here in this particular books. Just I have discussed with you, and you should be the remember yourself and should be write yourself. Point number 1, provide development finance. There is a lack of development finance in India due to low per capital income and lack of savings and savings facility. যে ভাৰতবৰ্ষৰ মূলধনৰ অভাৱ কিয়, এই কথাটো যদি কোৱা হয় তেতিয়াহ'লে আমি নিজক লৈয়ে ক'ব লাগিব। কথাটো এনেকুৱা যে আমাৰ সঞ্চয়ৰ কি নাই, অভ্যাস নাই, বা আমি সঞ্চয় ঘটিব নাজানো। গতিকে সঞ্চয় যদি আমাৰ অভ্যাস নাথাকে বা আমি সঞ্চয় যদি ঘটিব আমি যদি নেজানো, তেতিয়াহ'লে আমাৰ কি হ'ব, আমি সদায় আমাৰ দেশে মূলধনৰ অভাৱত মানে কি থাকিব, অৱতৰণ কৰি থাকিব। যে মূলধন আমি কিয় জমা কৰিব নোৱাৰোঁ বা অভ্যাস কিয় নাই, কাৰণ আমাৰ কি হয়, লো পাৰ কেপিটেল ইনকাম। আমি মূলধনৰ উৎপাদন, আমি যিখিনি আমাৰ মূলধন মানে আমি ধন উপাৰ্জন কৰিব লাগে মানুহ অনুপাতে বা সংখ্যা অনুপাতে, সেইখিনি কৰিব পৰা নাই। তাৰ নোৱাৰা কাৰণ কি, যে আমাৰ কি আছে, বহু পৰিমাণে আমাৰ মানুহবিলাক কি আছে, তোমাৰ নিবনুৱা আছে, আনএমপ্লয়মেণ্ট প্ৰব্লেম। নেক্সট আমাৰ ইকনমিটো আমাৰ বহুত পৰ। 3 নম্বৰ কথাটো হৈছে হিউজ কোৱান্টিটিত আমি মানুহ আছোঁ, হয়নে নহয়। গতিকে আমি ইকনমি ডেভেলপমেণ্ট কৰাৰ ক্ষেত্ৰত আমি কি কৰিব লাগিব, প্ৰথম কথাটো যে মানুহ কৰ্ম সংস্থাপন পালেহে মানুহ সঞ্চয় কৰিব, আৰু সেই সঞ্চয়ে কি কৰিব, জমা কৰিব, আৰু সঞ্চয়ৰ অভ্যাসৰ সৃষ্টি হ'ব। গতিকে তাৰ কাৰণে আমাক কি লাগিব, গভৰ্ণমেণ্ট, তাৰ কাৰণে আমাক লাগিব আমাৰ প্ৰাইভেট ছেক্টৰছ লাগিব, বা নিজেই নিজৰ এণ্টাৰপ্ৰিনৰশ্বিপ হ'ব লাগিব। আৰু সেই পইণ্টটোৰ ওপৰত ভিত্তি ৰাখি দ্য বেচিক পইণ্ট টু বি দ্য বেষ্ট পইণ্ট হিয়াৰ ডেট mention to the whatever you have to the become an entrepreneur, whatever you have to the interpreting a organization, developing bank help you to start up your business. This is the first point, providing development finance. Okay. Second point, promotional role. Development banks extend the assistance to the industrial units in different ways, such as underwriting, contribution shares and debenture, direct loan, advance distribution of finance, and secure the raw materials, marketing of production, etc. The promotional role, যে এটা উদ্যোগ সৃষ্টি আমাক গোটেই কয়, বা আমি বিভিন্ন আমি প্ৰচাৰ মাধ্যমত আমি সদায় শুনা পাওঁ যে উদ্যোগ সৃষ্টি হ'ব লাগে, মানুহে নিজৰ কৰ্ম সংস্থাপন কৰে, কিন্তু উৎপাদন কৰি এটা ডাঙৰ প্ৰশ্ন। ইট ইজ এ বিগ কুৱেশ্যন, হোৱেট এভাৰ ইউ হেভ টু দ্য চাম কাইণ্ড অফ প্ৰডাকশ্যন, চাম থিংছ ইউ হেভ টু বি দ্য প্ৰডিউচিং, এণ্ড হোৱেট এভাৰ ইউ হেভ টু দ্য চেল। ইট ইজ এ বিগ কুৱেশ্যন। এই প্ৰব্লেমখিনিও, এই সমস্যাখিনিও কোনে দূৰ কৰে? The problem will be the solved by the development bank, like to the promotional, underwriting, share debenture purchasing, all to the direct loan, advance distribution of finance, raw material scarcity, marketing of the product, etc. has been done by developing bank. Okay, understood, my student? Point number 3, promotion of new industries. The development bank has been granted assistance for the establishing of the new industrial unit, promotion of new entrepreneurs, expansion on existing project cost. So কি কোৱা হৈছে, ডেভেলপমেণ্ট বেংকে এই কথাটো কৈছে যে আমি প্ৰমোশনাল ৰোল আমি এক্সিষ্টিং যি আছে তাকটো কৰিমেই, লগতে আমি এই কথাটো কৰিব লাগিব যে নিউ এণ্টাৰপ্ৰিনাৰ্ছ আমি ক্ৰিয়েশ্যন কৰিব লাগিব, নিউ এণ্টাৰপ্ৰিনাৰ আমাক কি কৰিব লাগিব, সৃষ্টি কৰিব লাগিব, নতুন উদ্যমতাৰ বিকাশ ঘটাব লাগিব, হয়নে নহয়? তো ডেভেলপিং বাই দ্য নিউ এণ্টাৰপ্ৰিনাৰশ্বিপ, নিউ finance, new industrial unit. So that is the main point, and given in the vital role and important role, and also be the needed to our economical development done by developing bank. Point number 4, modernization and renovation. আধুনিকরণ বা
তাক কি কৰা ৰি-ইনোভেশ্যন হয় না নতুনত্ব পুনৰ নতুনত্ব যে বেংক developing bank extend to the financial technical assistance to existing unit for their renovation and modernization to face the challenge due to the globalization যে এই গ্লোবেলাইজেশন বিশ্বায়নৰ যুগত আধুনিক যদি ব্যৱসায় যদি নহয় বা নতুন যদি নতুনত্ব প্ৰদান কৰিব নোৱাৰা অনুষ্ঠানসমূহ কিন্তু ভৰ্তি থাকিব নোৱাৰে তাৰ বাবে উন্নয়নী বেংকে যি এক্সিষ্টিং আছে যি স্থায়িত্বতা আমাৰ অনুষ্ঠান আছে সেই অনুষ্ঠানসমূহক নতুনত্ব প্ৰদানৰ ক্ষেত্ৰত ইনোভেশ্যনৰ ক্ষেত্ৰত বা প্ৰমোশ্যনেলৰ ক্ষেত্ৰত বা মডাৰ্ণ আধুনিকৰণৰ ক্ষেত্ৰত কিন্তু বিতংকৈ তেওঁলোকে কি কৰে সহায় কৰে চ' দিছ ইজ আৰ দ্য most important role played by developing bank. Point number 5, develop of the small scale industries. In order to face to the challenges of increasing unemployment, development of the small scale tiny industries essential. যে আজিৰ দিনত ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ সমস্যাটোৰ ভিতৰত যদি কোৱা যায় তেতিয়াহ'লে কি বুজিম আমি আনএমপ্লয়মেণ্ট নিবনুৱা তো নিবনুৱাৰ সৃষ্টি যদি দূৰ কৰিবলগীয়া হয় বা নিবনুৱাক যদি আমি যদি কমাব লগা যদি হয় ৰিডিউচিং টু বাই টু দ্য আনএমপ্লয়মেণ্ট পিপল ডেট only the way that is the increasing by the small scale industry and that the point developing bank but development bank play the important roles and that is why it should be the needed to our country. Then point number 6, develop for the private sectors. Not only the development bank working for the public sectors and also they have been the working for the private sectors also. Okay, increasing day by day to the private sectors. They have to the financing there. They have been to the promoting there. They have been to the financing there. All those activities done by the development bank in behalf of the both public and private sectors to increasing to the into the countries and became the country should be developed. So that the another important role played by the developing bank in behalf of our country. Then point number 7, success of planned development. Not only the financial আমি ভাবো নেকি যে ফাইনেন্সিয়েল প্ৰব্লেম সলভ কৰি দিলেই আমাৰ ইণ্ডাষ্ট্ৰি গঠন হ'ব হয়নে নহয় বা মূলধনৰ অভাৱ নাথাকিলে উদ্যোগ সৃষ্টি মূলধন দি দিলেও তুমি যি কৰা সেইটো কৰিলেও প্ৰব্লেম কিন্তু সলভ নহয় প্ৰব্লেম সলভ কেতিয়া হ'ব যে ফাইনেন্সিয়েলি আমি হেল্প কৰিছোঁ তাক আমি প্ৰমোশ্যনেল এক্টিভিটিজ আমি কি কৰিছোঁ ইমপ্লিমেণ্টেশ্যন কৰিছোঁ তাক আমি কি কৰিছোঁ কমপ্লিট এটা ষ্টাৰ্টআপ দিছোঁ কি কৰিব অৰ্গেনাইজেশ্যন এটা ডেভেলপমেণ্ট হোৱাৰ কি কৰে তোমাৰ চান্সেছটো বঢ়ায় আৰু লগতে এইটো কি কৰা হয় কমপ্লিটলি প্লেণ্টেড ডেভেলপমেণ্ট যে দে শুড প্ৰভাইড আ ফাইনেন্স ফৰ ষ্টাৰ্টআপ setting up the basic industries and the public utility service. They help to the infrastructure development of the country, also with the help to the fulfilling the plan of objectives.